সমগ্ৰ ৰাজ্যই আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবৰ্ষ উদযাপন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিয়কতো চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ উদ্যোগতো বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্মৰ শতবৰ্ষ উদযাপন কৰিছে। কাৰ্যসূচীত এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে টিয়কৰ বিশিষ্ট শিক্ষাবিদ ৰমেন শৰ্মাই। তাৰ পাছতে মহাবিদ্যালয়ে সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে সুৰ যাত্ৰা শীৰ্ষক এক সাংস্কৃতিক ৰেলী বাহিৰ কৰিছে, য'ত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিজয় কৃষ্ণ পাছনিয়ে উক্ত সৌৰ বাহিনী কাৰ্যসূচীৰ ফিতা কাটি শুভাৰম্ভ কৰি প্ৰতিজন অসমীয়াকে মহান মনীষীগৰাকীৰ আদৰ্শ অনুসৰণ তথা অনুধাৱন কৰিবলৈ আহ্বান জনায়। আজি ভূপেন হাজৰিকাৰ যি জন্ম শতবৰ্ষ, এই শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীলৈ টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে সুৰযাত্ৰাৰে সেই শুভ আৰম্ভণি ঘটাইছে। আমি আৰম্ভণিতে আজি বন্তি প্ৰজ্বলনে তেখেতৰ জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই সুৰযাত্ৰা এতিয়া টিয়ক, জকদুৱাৰ, বনাই, ভগামুখ, খনামুখ আদি বিভিন্ন অঞ্চলৰ মাজেদি এই সুৰযাত্ৰা পাৰ হৈ যাব। এই সুৰযাত্ৰাৰ উদ্দেশ্য কেৱল গীত পৰিৱেশন কৰাই নহয়, আমি পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰি আনিছোঁ। মহান শিল্পীগৰাকীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ মানুহৰ মাজত বিয়পাই দিব পৰাকৈ আমি এক ৰাস্তাই পদূলিয়ে আজি এক প্ৰচাৰ কাৰ্যসূচী চলাম আৰু জনসাধাৰণক সচেতন কৰি তুলিম যে আমি অসমীয়াৰ যি জাতীয় সত্তা, এই জাতীয় সত্তা ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ গীতৰ মাজেদি আমি বিচাৰি উলিয়াব লাগিব আৰু নিজক আমি শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব। ধন্যবাদ। অসম আদিত্য, টিয়ক।